আজি আহিছোঁ মই পথাৰলৈ। পথাৰত আমাৰ পথাৰত গোটেইখন ৰুই শেষেই হ'ল। চাওক চাৰিওফালে সেউজীয়া 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 গৈছে, ৰোৱনীবোৰ গৈছে। এইপিনে আমাৰ আইগৰাকীয়ে ৰুই আছে। আহিব লগা কাৰণটো কি হৈছে, ইমান ৰ'দ দিছে, টিকা ফটা ৰ'দ দিছে। গোটেই ৰোৱনীবোৰ ঘৰলৈ গৈছে। দেউতা কেতিয়াবাই ঘৰলৈ গ'ল। আমাৰ আইগৰাকী হেৰিছে নাই, আমাৰ আইগৰাকী মানে ইমান ৰ'দতো কি মানে খজতি লাগি থাকে নাজানো, ইমান খজতি একদম হেৰিয়ত অকল কামৰ পৰা মানে কি ক'ম আৰু বুজিছে নাই, ইমান ৰ'দতো ৰুই আছে। সেইকাৰণে দেউতাই ক'লে লৈ আনগে যা। মই অকণ আহি পানি একদম ভাগৰ লাগি গৈছে। ঘৰলৈ ব'লক। সেইটো কথা নহয় আৰু ৰ'ব কথা এটা কওঁ। এইখিনিতে যদি আপুনি এতিয়া ৰুই থকা সময়ত মই যদি আপোনাক একদম ধুনীয়াকৈ গান এটা যদি লগাই দিওঁ, গানটো কি ৰ'ব নচা নহয়, গান এটা যদি মই দিহা নাম এটা লগাই দিওঁ, দিহা নামটো ধৰক যেনিবা ক'ম যে এই শ্ৰীৰামৰ পুত্ৰ তুমি দশৰথৰ ৰাই, পুত্ৰ শোকে জৰ্জৰিত ক'লে যায় নিজকে ধিয়াই, সেই এনেকুৱা ধৰণৰ গান এটা যদি দিহানাম এটা যদি লগাই দিওঁ ৰুই থকা সময়ত ৰোৱনীখিনিক, কেনেকুৱা মজা লাগিব। আৰু সেই তেনেকুৱা ধৰণৰ গান এটাকে ৰোৱনীখিনি ভাল লাগিবৰ কাৰণে, আমাৰ ৰাইজখিনি ভাল লাগিবৰ কাৰণে মই অতি সোনকালেই আপোনালোকৰ কাৰণে এটি বৰ ধুনীয়া দিহানাম আগবঢ়াবলৈ গৈ আছোঁ। আৰু আপোনালোকে মোক কিন্তু ফুল ছাপোৰ্ট কৰিব লাগিব, কিয়নো এই এনেধৰণে ৰেকৰ্ডিং কৰা, এনেদৰে ৰাইজৰ মাজলৈ ষ্টুডিঅ'ত ৰেকৰ্ড কৰি পানি এটা নতুন গান বনাই আগবঢ়াই দিয়া, এয়া মোৰ প্ৰথম অভিজ্ঞতা। আৰু সেইকাৰণে আপোনালোকে ফুল ছাপোৰ্ট কৰিব লাগিব দেই। কিন্তু বন্ধুসকল, আমাৰ কাম আগবাঢ়ি গৈ আছে। ৰাহুল এজন আমাৰ নাগাৰা, বাদ্যযন্ত্ৰীৰ এজন, এইপিনে হৈছে ধ্ৰুৱ। এতিয়া আজি আমি আহিছোঁ কমলা ছাৰৰ ঘৰলৈ, আৰু তেখেতে আমাক এই সকলোখিনি এই গানটোৰ ক্ষেত্ৰত বহুতখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু এয়া চাওক, সকলোখিনি তেওঁৰ প্ৰাপ্তি, তেওঁ এইখিনি পুৰস্কাৰ থ'বলগাই নাইকিয়া হৈছে, দেখিছে নাই, ইমানেই তেখেতক ৰাইজে মৰম কৰে। আৰু এইজন আমাৰ বাহিবাদক কল্যাণ গগৈ। মানে যিমান পাৰোঁ নিজৰ জীৱনৰ প্ৰথম গীতটোত একদম 100% বেষ্ট দিবলৈ চাই আছোঁ। আৰু আমাৰ দিহা সম্ৰাট কমলা গগৈ দেৱৰ একদম পৰামৰ্শ, গাইডেঞ্চ বহুখিনি লৈ আছোঁ। আৰু তেখেততকৈ আৰু দিহা নামত ওপৰ নাই। আৰু গীতটো বহুত ভাল হ'ব বুলি ভাবিছোঁ। কল্যাণে ইমান সুন্দৰকৈ লিখিছে, আপোনালোকে কিন্তু ফুল ছাপোৰ্ট দিব লাগিব। বহক আপুনি সুন্দৰকৈ। বহকহি আকৌ হয়নি, এজন মেইন মানুহ আমাৰ গীতিকাৰ কল্যাণ গগৈ। কোৰাছটোহে লাগে ইমানে প্ৰেক্টিছ কৰিছোঁ, থাকি গৈছে হাঁহি পুৰা। ক'ত যোৱা নো? হাজিৰা কৰিব ৰাতিখন যোৱা নি? নাই, ঘৰ চলাব এইটো বাৰু হাজিৰা কৰিবলৈ যোৱা নি? যাব যোৱাগৈ মানে আমিও। এইখিনিতে আপোনালোকে এয়া চাওক, কমলা গগৈদেৱৰ এটি সন্মান দিহা ৰত্ন উপাধি। আৰু তেখেতক দিহা সম্ৰাট বুলিও কয়, তেখেতক দিহা ৰত্ন বুলিও কয়। এয়া আউনীআটী সত্ৰৰ পৰা দিছে।